নমস্কাৰ ই কুইবাত সায়েন্সলৈ সকলোকে স্বাগতম জনাইছো দশম শ্ৰেণীৰ চেপ্টাৰ নাম্বাৰ 5 আৰু এইটো হ'ব আমাৰ আজি পাৰ্ট 1 ঠিক আছে এইটো আমাৰ পাৰ্ট 1 দশম শ্ৰেণীৰ চেপ্টাৰ নাম্বাৰ 5 পাৰ্ট 1 মানে মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন এইটো চেপ্টাৰটো অকনমান দীঘলীয়া হ'ব এই কাৰণে আগতে মই কৈছো এই চেপ্টাৰটোত আমি বিভিন্ন কনসেপ্ট পঢ়িম কেনেকুৱা কনসেপ্ট পঢ়িম মানে এই যে মৌলবিলাকক যে আমি ভাগ কৰি এখন তালিকাত যে অধ্যয়ন কৰো আধুনিক পৰ্যাবৃত্ত তালিকা আজিকালি যে অধ্যয়ন কৰো হাইড্ৰোজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বোৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্লুৰিন নিয়ন সোডিয়াম মেগনেছিয়াম এলুমিনিয়াম এই যে আমি অধ্যয়ন কৰো এই অধ্যয়ন কৰাৰ আগতে একদম ইতিপূৰ্বৰ পৰা কেনেকে এই ট্ৰেণ্ডটো আৰম্ভ হ'ল মানে কোনে সজাব চেষ্টা কৰিলে কোনোবা বিজ্ঞানী আছিল নেকি যি বিজ্ঞানী সজাব চেষ্টা কৰিছিল ঠিক আছে কোন বিজ্ঞানী কেনেকে আৰম্ভ কৰিছিল বিভিন্ন ধৰণৰ বিজ্ঞানী আছিল যিয়ে চেষ্টা কৰিছিল পোনপ্ৰথমে চাবলৈ ঠিক তেনেকে আমাৰ ডোবাৰিনাৰ বুলি এগৰাকী বিজ্ঞানী আছিল আৰম্ভণি কৰিম আমি ডোবাৰিনাৰৰ জৰিয়তে নিউলেন্স বুলি এগৰাকী বিজ্ঞানী আছিল নিউলেন্স আমি দ্বিতীয়তে পাম তাৰপিছত আমাৰ মেণ্ডেলিভ পাম আধুনিক পৰ্যাবৃত্ত তালিকা পাম এনেকুৱা ধৰণৰ বিভিন্ন কনসেপ্ট আধুনিক পৰ্যাবৃত্ত তালিকা পোৱাৰ লগে লগেইটো আকৌ আধুনিক পৰ্যাবৃত্ত তালিকাখন তন্নকৈ অধ্যয়ন কৰিব লাগিব গতিকে মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন এনেকুৱা এটা অধ্যায় যিটো অধ্যায় আমি খুব ভালকে পঢ়িব লাগিব কাৰণ হায়াৰ সেকেন্ডাৰী যদি কাৰোবাৰ সায়েন্স লব মন আছে তেতিয়াহলে যেতিয়া কেমিষ্ট্ৰি পাবা কেমিষ্ট্ৰি যেতিয়া তুমি বিভিন্ন ধৰণৰ কনসেপ্ট পাবা বিদ্যুৎ ঋণাত্মকতাৰ পৰা আৰম্ভ কৰি পাৰমাণৱিক আকাৰৰ পৰা আৰম্ভ কৰি যোজ্যতাৰ পৰা আৰম্ভ কৰি যৌগৰ গঠনৰ পৰা আৰম্ভ কৰি ইলেক্ট্ৰনৰ ভাগ বতৰাৰ পৰা আৰম্ভ কৰি যেই ধৰণৰ কনসেপ্ট তুমি নোকোৱা কিয় বা তুমি হেলোজেনৰ যেতিয়া অধ্যয়ন কৰিবা তুমি সম্ভ্ৰান্ত গেছৰ যেতিয়া অধ্যয়ন কৰিবা এলকালি আৰ্থ মেটেলৰ যেতিয়া অধ্যয়ন কৰিবা মেটেলৰ বিষয়ে অধ্যয়ন কৰিবা নন মেটেলৰ বিষয়ে অধ্যয়ন কৰিবা এই ধৰণৰ যিবিলাক অধ্যয়ন থাকিব গোটেইবিলাক অধ্যয়ন আৰম্ভ হ'ব আচলতে এই চেপ্টাৰটোৰ পৰা বুজি পাইছানে গতিকে সিমানখিনি দৰকাৰী এই চেপ্টাৰটো তোমালোকে যেতিয়া হায়াৰ সেকেন্ডাৰী পাছ কৰাৰ পিছত তোমালোকে কোনোবাই ডক্টৰ হ'বৰ কাৰণে নিট পৰীক্ষা দিবা কোনোবাই ইঞ্জিনিয়াৰ হ'বৰ কাৰণে জেডব্লিউ পৰীক্ষা দিবা ঠিক আছে এই ধৰণৰ পৰীক্ষাটো এই চেপ্টাৰটোৰ পৰা বহুত কনসেপ্ট লাগিব ঠিক আছে গতিকে একদম বেসিক যিহেতু একদম সহজ কথা আমাৰ এইখিনি বেছি টানলৈকে নাযায় কিন্তু টানলৈকে যাবৰ কাৰণেতো সহজখিনিৰ পৰা পঢ়িব লাগিব এটা ভাল অট্টালিকা হ'বলৈ হলে ভেটিটোৰ পৰা ভালকে কৰিব লাগিব হয় না তলৰ ইটাকেইটাই যদি বেয়াকে আমাৰ গুঠো তেতিয়াহলে ওপৰৰ ফালে ঘৰটো আৰু কি ভাল হ'ব গতিকে আমাৰ একদম নিউ কিড বুলি এটা হিন্দীত এটা চেপ্টাৰ আছে মানে ভেটিৰ ইটা ঠিক আছে ভেটিৰ ইটা সবল হ'ব লাগিব ভেটিটো গাঁথনিটো আমাৰ মানে তেতিয়াহে সবল হ'ব যদি আমাৰ তলটো একদম ভালকে আমি কৰি লওঁ ঠিক আছে আমাৰ যদি শিপাটো ভাল হৈ থাকে গছডাল অটোমেটিক্যালি শিপা যদি ভালকে খামুচি থাকে গছডাল অটোমেটিক্যালি বহুত দিন থাকিব গতিকে এই চেপ্টাৰটোত আমি আৰম্ভ কৰিম একদম ডোবাৰিনাৰৰ পৰা ডোবাৰিনাৰ নামৰ এগৰাকী বিজ্ঞানী আছিল প্ৰথমে তেখেতে চেষ্টা কৰিছিল যে মৌলবিলাকক আমি এটা শ্ৰেণীবদ্ধভাৱে অধ্যয়ন কৰিব পাৰো নেকি এটা ডোবাৰিনাৰে কিয় মানে ডোবাৰিনাৰ ট্ৰায়াড কিয় অধ্যয়ন কৰিব লাগিল মৌলবিলাকক কিয় অধ্যয়ন কৰিব লাগে এটা প্ৰশ্ন এটা তোমালোকৰ মনত হ'ব পাৰে নে যে হাইড্ৰোজেন হিলিয়াম লিথিয়াম ইহঁতক কিয় বেলেগকে পঢ়িব লাগে এইকাৰণে পঢ়িব লাগে কাৰণ আজি আমাৰ বিজ্ঞানৰ জগতখন কিমান আগবাঢ়ি গৈছে ঠিক আছে বিজ্ঞানৰ জগতখন তোমালোকে চোৱা কিমান আগবাঢ়ি গৈছে আজি আমাৰ চন্দ্ৰযান গৈ পেলাই চন্দ্ৰ পাইছে হয় নে নহয় চন্দ্ৰযান গৈছে তাৰপিছত তোমাৰ আমাৰ চিকিৎসা বিজ্ঞান কিমান আগবাঢ়ি গৈছে ঠিক আছে তাৰপিছত তোমাৰ বিভিন্ন ধৰণৰ মুঠতে বিজ্ঞানৰ ক্ষেত্ৰখন আমাৰ কিমান আগবাঢ়ি গৈছে সেই আগবাঢ়ি গৈছে যদি আমি এলিমেন্ট বিলাকৰ বিষয়ে অধ্যয়ন এইকাৰণে কৰিব লাগিব কিবা এটা ঔষধ প্ৰস্তুতকৰণৰ ক্ষেত্ৰতে এই কিবা মূলৰ প্ৰয়োজন হ'ব পাৰে ঠিক আছে মুঠতে বিভিন্ন ক্ষেত্ৰত আমাৰ গৱেষণাবিলাকৰ ক্ষেত্ৰত এই মৌলবিলাকৰ বিষয়ে লাগিব আৰু মৌলবিলাকৰ বিষয়ে লাগোতে যদি চোৱা আমাৰ যদি তুমি লাইব্ৰেৰী এটাত সোমাই যোৱা সাপোজ লাইব্ৰেৰীত সোমাই গৈছা লাইব্ৰেৰীত সোমাই যোৱাৰ পিছত তোমাৰ ধৰা তুমি পঢ়িব গৈছা বোলে লাইব্ৰেৰীত পঢ়িব গৈছা সায়েন্সৰ কিতাপ এখন ঠিক আছে তুমি ধৰা লাইব্ৰেৰীত গৈছা লাইব্ৰেৰীত গৈ পেলাই তুমি পঢ়িব গৈছা সায়েন্সৰ কিতাপ এখন সায়েন্সৰ কিতাপখন যদি কি হয় যে সায়েন্সৰ কিতাপখনৰ ওপৰত যদি এখন মেথছৰ কিতাপ থৈ দিয়ে মেথছৰ কিতাপখনৰ ওপৰত যদি এখন আছামিছৰ কিতাপ থৈ দিয়ে আছামিছৰ ব্যাকৰণখনৰ ওপৰত যদি ইংলিছৰ ব্যাকৰণ এখন থৈ দিয়ে ঠিক আছে ইংলিছৰ গ্ৰামাৰখনৰ ওপৰত যদি তোমাৰ সোশ্যাল সায়েন্সৰ নোট এখন থৈ দিয়ে এনেকে খিচিৰি মিচিৰিকে যদি কিতাপবিলাক থাকে তুমি তাৰ পৰা সায়েন্সৰ কিতাপখন বিচাৰি উলিয়াওতে 10-15 মিনিট সময় লাগিব নে নাই তাৰ পৰা তুমি পঢ়িবা হৈছে আৰু কিন্তু তাৰ সলনি যদি এটা কাম কৰি দিয়ে যে সোশ্যাল সায়েন্স বুলি যদি এটা ভাগ ৰাখি দিয়ে সোশ্যাল সায়েন্স বুলি যদি মানে লাইব্ৰেৰীত এটা থাক ৰাখি দিয়ে সায়েন্স বুলি যদি এটা থাক ৰাখি দিয়ে কিতাপৰ থাক এটা বেলেগকে ম্যাথছ বুলি যদি এটা বেলেগকে থাক ৰাখি দিয়ে বুজি পাইছানে এনেকে যদি বেলেগকে সজোৱা থাকে তেতিয়াহলে তোমাৰ সায়েন্সৰ যিখন কিতাপ লাগে যে ক্লাছ 10ৰ সায়েন্সৰ কেমিষ্ট্ৰিৰ পাৰ্টটো লাগে তেতিয়াহলে তোমাৰ বেছি বিচাৰি উলিয়াবৰ কাৰণে বেছি ইজি হ'ব নে নাই তাৰ উপৰিও যদি সায়েন্সৰ ভিতৰতো যদি সৰু সৰু কিছুমান ভাগ থাকে যে কেমিষ্ট্ৰি বেলেগকে ফিজিক্স বেলেগকে
ঠিক আছে, বায়'লজি বেলেগকে, তেতিয়া আকৌ বিচাৰিবলৈ সুবিধা হ'বনে নাই? এই যিটো অধ্যয়নৰ সুবিধা, সেই সুবিধাৰ কাৰণে মৌলবিলাকক এটা শ্ৰেণীবদ্ধকে আমি সজোৱাৰ প্ৰয়োজন আছে। এটা প্ৰশ্ন আছে তোমালোকৰ যে মৌলবিলাকক কিয় শ্ৰেণীবদ্ধভাৱে সজোৱাৰ প্ৰয়োজন? এই কাৰণে সজোৱাৰ প্ৰয়োজন। পাইছানে বুজি? যে আমি তাক যাতে অধ্যয়নৰ সুবিধাৰ বাবে ভালকে সজাই পৰাই লোৱাৰ প্ৰয়োজন, কাৰণ আমি যাতে অধ্যয়ন ভালদৰে কৰিব পাৰো। ঠিক আছে? বুজি পালানে? মই লাইব্ৰেৰী এক্সাম্পলটো দি পেলাই তোমালোকক বুজাই দিলো। ঠিক আছে? এতিয়া মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন বুলি কোৱাৰ লগে লগে বিভিন্ন বিজ্ঞানী আহিছিল পোনপ্ৰথমতে। আমাৰ যিখন আজিকালি আধুনিক পৰ্যাবৃত্ত তালিকা আছে, আধুনিক পৰ্যাবৃত্ত তালিকা মানে যিখন তোমালোকে আৰম্ভণিৰ লগে লগে পাইছা। আৰম্ভণিৰ লগে লগে যিখন তুমি এইখন মানে বেকগ্ৰাউণ্ডত যিখন দেখিছা, এই হাইড্ৰজেন, এফালে তোমাৰ হিলিয়াম, তাৰপিছত এইফালে লিথিয়াম, বেৰিলিয়াম, এইফালে বৰন, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ক্লৰিন, নিয়ন, এইফালে ছডিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, সিলিকন, ফসফৰাছ, সালফাৰ, ক্লৰিন, আৰ্গন। এইখন যিখন পাইছা, এইখন এদিনতে সৃষ্টি হোৱা নাই। এইখন সৃষ্টি হোৱাৰ আগতে বিভিন্ন বিজ্ঞানীয়ে আকৌ মৌলবিলাকৰ বিষয়ে অধ্যয়ন কৰিবলৈ চেষ্টা কৰিছিল। ঠিক তেনেকে পোনপ্ৰথমতে আমি যাৰ কথা পঢ়িম, তোমালোকৰ কিতাপত যাৰ কথা দিছে, তেওঁৰ নাম হৈছে ডোবাৰেইনাৰ। কিয় পঢ়িছো? আজিতো ডোবাৰ্ণাৰ ট্ৰায়েড আমি ফলো নকৰো, এইকাৰণে পঢ়িব লাগিব যে আমি অতীতক জানিব লাগিব, কেনেকে এই ট্ৰেণ্ডটো সৃষ্টি হ'ল। কাৰণ অতীতক পাহৰি আমি বৰ্তমানো গঢ়িব নোৱাৰো ভালকে, আৰু বৰ্তমান যদি ভালকে নগঢ়ে তেতিয়া ভৱিষ্যতো আমাৰ মানে একদম মসৃণ হৈ নুঠিব। সেইকাৰণে আমি অতীতৰ বিষয়ে আমি চাবই লাগিব। গতিকে ডোবাৰ্ণাৰৰ ট্ৰায়েড কি চোৱা, যে ডোবাৰ্ণাৰে দেখুৱাইছিল যে ট্ৰায়াড এটাৰ মৌল তিনিটাক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজালে, মাজৰটোৰ পাৰমাণৱিক ভৰ, ইয়াত লিখোতে টাইপিং কৰোতে অলপ হেৰি হৈছে, মাজৰটোৰ পাৰমাণৱিক ভৰ প্ৰথম আৰু লিখি লোৱা দৰকাৰ হলে, প্ৰথম আৰু তৃতীয় মৌলটোৰ পাৰমাণৱিক ভৰৰ প্ৰায় গড় মানৰ সমান হয়। কি কৈছিল ডোবাৰেনাৰে? যে মৌলবিলাকক যদি পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰম এটাত সজাই দিয়া হয়, বৰ্ধিত ক্ৰম মিন্স কি, যে সৰুৰ পৰা ডাঙৰ, কমৰ পৰা বেছিৰ ভিতৰত যদি সজাই দিয়া হয়, তেতিয়াহ'লে কি হয় বুলি কৈছিল, যে পাৰমাণৱিক ভৰৰ যদি আমি বৰ্ধিত ক্ৰমত মৌলবিলাকক সজাই দিওঁ, তেতিয়াহ'লে প্ৰথমটো আৰু তৃতীয়টো, ফাৰ্ষ্ট এণ্ড থাৰ্ড, এই দুটাৰ মানে কি বুলি কৈছে, এই দুটা মৌলৰ যিটো পাৰমাণৱিক ভৰ আছে, তাহাঁতৰ যদি আমি গড় মান লওঁ, মানে যাক আমি এভাৰেজ উলিওৱা বুলি কওঁ, গড় মান যদি লওঁ, তেতিয়াহ'লে আমি আচৰিতভাৱে দেখিম যে দ্বিতীয়টোৰ প্ৰায় সমান হয় বুলি কৈছে। দ্বিতীয়টোৰ প্ৰায় সমান হয় বুলি কৈছে। এতিয়া তোমালোকক এই কথাটো যদি আমি চাওঁ, যে পাৰমাণৱিক ভৰ, ইয়াত যদি তুমি তিনিটা যিকেইটা দিয়া আছে, যে এটমিক মাছ, যাক আমি ইংৰাজীত এটমিক মাছ বুলি কওঁ, ইয়াত তোমাৰ ডোবাৰিনাৰৰ ট্ৰায়েডখন তুমি চোৱাচোন। ইয়াত ডোবাৰিনাৰ ট্ৰায়েডত কেইটা সজোৱা আছে? প্ৰথম মই এটা এক্সাম্পল লৈ দিম, লিথিয়াম, ছডিয়াম, লিথিয়াম, ছডিয়াম, পটাছিয়াম, কে মানে পটাছিয়াম। ঠিক আছে, লিথিয়াম, ছডিয়াম এণ্ড পটাছিয়াম। ঠিক আছে, পটাছিয়ামৰ পাৰমাণৱিক ভৰটো আছিলে তোমাৰ 39 মান আছিলে। ঠিক আছে, আৰু ইফালে 6 মান আছিলে। মই প্ৰায় সমানটোৰ কথা কৈছো, প্ৰায় সমান, একদম মই পইণ্টৰ পিছত যিকেইটা আহে সেইটো কোৱা নাই। ডোবাৰিনাৰে কৈছিলে যে প্ৰথম, দ্বিতীয়, তৃতীয় তিনিটা মৌল, ধৰা মই যিকোনো এটা এক্সাম্পল লৈ গৈছো, লিথিয়াম, ছডিয়াম, পটাছিয়াম, এই তিনিটাৰ এক্সাম্পল লৈ পেলাই কৈছো। ডোবাৰিনাৰে কৈছিলে যে ধৰি লোৱা লিথিয়াম, এইটো Na মানে ছডিয়াম, এইটো মানে পটাছিয়াম। ঠিক আছে, এইটো মানে লিথিয়াম লিখিছো মই দৰকাৰ হলে, লিথিয়াম, Na মানে ছডিয়াম, और K माने হৈছে पोटेशियम। डोबारेनर ने क्या बोला था? डोबारेनर ने बोला था, ठीक है, हिंदी ক'ব লাগিলে মাজে মাজে লাগি ধৰে। ডোবাৰেনাৰ ने बोला था যে প্ৰথমটো আৰু তৃতীয়টো, ফাৰ্ষ্ট এণ্ড থাৰ্ড এলিমেণ্টৰ পাৰমাণৱিক ভৰৰ এটমিক মাছৰ সিহঁতৰ কি, যে যদি আমি এভাৰেজ লওঁ, ইফ উই ফাইণ্ড আউট দেয়াৰ এভাৰেজ, ঠিক আছে, তেতিয়াহ'লে দ্বিতীয়টোৰ মানৰ প্ৰায় সমান হয় বুলি কৈছে। চোৱা, ইয়াত লিথিয়ামৰ পাৰমাণৱিক ভৰ প্ৰায় মানে কিমান, 6 পইণ্ট কিবা আছে। ঠিক আছে, 6 পইণ্ট চামথিং আছে, এইবিলাক ধৰা নাই। পটাছিয়ামৰ প্ৰায় 39। তেতিয়াহ'লে এই দুটা প্লাছ কৰি দিয়া। দুটা বস্তুৰ গড়মান কেনেকে উলিয়াই চোৱা। দুটা বস্তুৰ গড়মান কি কৰে, ধৰা এটা বস্তুৰ 5 কেজি আছে আৰু এটা বস্তুৰ ধৰা 10 কেজি আছে, দুয়োৰে এভাৰেজ কিমান ৱেইট হ'ব? তেতিয়াহ'লে 5 + 10 ডিভাইডেড বাই দুটা বস্তুৰ মাজত উলিয়াইছো, গতিকে 2 ৰে ডিভাইড কৰিব লাগিব। মই জানা নিশ্চয়, 15/2 কিমান হৈ যাব? 7.5 হৈ যাব। বুজি পাইছা নে? 7.5 কেজি হৈ যাব এভাৰেজ ৱেইট। যদি তিনটাৰ মাজত উলিয়ালো হয় আৰু এটা যদি ইয়াত দিলে হয়, তেতিয়াহ'লে 3 ৰে ডিভাইড কৰিব লাগিল হয় এইটো। বুজি পাইছা নে? গড়মান তেনেকে উলিয়াই। এতিয়া
আমি ইয়াৰ গড় মান কেনেকে উলিয়াম প্ৰথমটোৰ মই প্ৰায় সমান কিমান বুলি কৈছো 6 বুলি কৈছো তৃতীয়টো 39 6 প্লাছ 39 এই দুটাৰ যদি গড় মান উলিয়াব লাগে 2 ৰে ডিভাইড কৰিব লাগিব কিমান হ'ব 45 2 তেতিয়াহ'লে 45 ক 2 ৰে হৰণ কৰি চোৱা 45 ক 2 ৰে হৰণ কৰি চোৱা 2 2 গুণ 4 5 2 2 গুণ 4 1 দশমিক শূন্য 2 5 গুণ 10 প্ৰায় 22.5 আৰু সোডিয়ামৰ পাৰমাণবিক ভৰ প্ৰায় 23 ঠিক আছে ইয়াত আমি 22.5 পালো গতিকে মিলিছে নে কি কৈছিল চোৱা ডোবাৰিনাৰে কৈছিল যে পাৰমাণবিক ভৰৰ বৰ্ধিত ক্ৰমত সজাব লাগিব বৰ্ধিত ক্ৰম মানে সৰুৰ পৰা ডাঙৰ বৰ্ধিত ক্ৰমত সজাব লাগিব সজাইছে লিথিয়ামৰ সবতকে কম তাতকে সোডিয়ামৰ বেছি তাতকে পটাছিয়ামৰ বেছি আৰু কি কৈছিল যদি বৰ্ধিত ক্ৰমত সজোৱাৰ পিছত প্ৰথমটো মৌল আৰু তৃতীয়টো মৌলৰ যদি আমি পাৰমাণবিক ভৰৰ গড় মানটো লওঁ তেতিয়াহ'লে দ্বিতীয়টো মৌলৰ পাৰমাণবিক ভৰৰ প্ৰায় সমান হয় সেই গড় মানটো এতিয়া চোৱা ডোবাৰিনাৰে কোৱা মতে তিনিওটা সজাই লৈছো সৰুৰ পৰা ডাঙৰলৈকে পাৰমাণবিক ভৰৰ বৰ্ধিত ক্ৰমত সজোৱাৰ পিছত এইটো ফাৰ্ষ্টটোৰ পাৰমাণবিক ভৰ 6 আছিল ঠিক আছে থাৰ্ডটোৰ পাৰমাণবিক ভৰ কি আছিল 39 প্ৰায় 39 ঠিক আছে একদম 39 নহয় কিন্তু প্ৰায় 39 তোমালোকে চালে পাবা যে একদম 39 হয় 39 পইণ্ট সামথিং হয় ঠিক আছে গতিকে প্ৰথমটো আৰু তৃতীয়টো কি আছে 6 and 39 আছে হয় না গতিকে এই দুটা আমি প্ৰথম ফাৰ্ষ্টৰ সৰুৰ পৰা ডাঙৰলৈকে বৰ্ধিত ক্ৰমত সজাই পেলাই প্ৰথমটো আৰু তৃতীয়টোৰ কি লৈছো পাৰমাণবিক ভৰৰ গড় মান লৈছো লৈ পেলাই 22.5 পালো আৰু আমি জানো যে সোডিয়ামৰ পাৰমাণবিক ভৰ প্ৰায় 23 গতিকে সমান পাইছো প্ৰায় সমান আৰু সেইখিনি কথাইতো ডোবাৰিনাৰে কৈছিলে যে তেওঁ কৈছিলে যে তেওঁ তিনিটা মৌলৰ তিনিটা মানকে মৌল এনেকে তিনিটা মৌল সজাইছিলে আৰু তিনিটা মৌলৰ কাৰণে ট্ৰায়াড নাম দিছিলে তাৰ কি নাম দিছিলে ট্ৰায়াড আৰু সজাই পেলাই তেওঁ কৈছিলে যে প্ৰথমটো আৰু তৃতীয়টোৰ পাৰমাণবিক ভৰৰ গড় মান দ্বিতীয়টোৰ প্ৰায় সমান হয় ঠিক আছে দ্বিতীয়টোৰ প্ৰায় কি হয় সমান হয় এইটো আছিলে ডোবাৰিনাৰৰ ট্ৰায়াড তেওঁ দেখুৱাইছিল যে সিহঁতৰ পাৰমাণবিক ভৰৰ বৰ্ধিত ক্ৰমত সজালে মাজৰটোৰ পাৰমাণবিক ভৰ প্ৰথম আৰু তৃতীয় মৌলটোৰ পাৰমাণবিক ভৰৰ প্ৰায় গড় মানৰ সমান হয় এইটো আছিল ডোবাৰিনাৰৰ ট্ৰায়াড এতিয়া কথাটো হ'ল চোৱা ডোবাৰিনাৰে যিটো ট্ৰায়াড বনাইছিলে তোমালোকে চাবা কিতাপখনৰ তোমালোকে ডোবাৰিনাৰৰ ট্ৰায়াড পঢ়াৰ পিছত তোমালোকে কিছুমান সীমাবদ্ধতা বুলি এটা কনচেপ্ট পাবা সীমাবদ্ধতা মানে হ'ল কি লিমিটেশন আছে কি প্ৰব্লেম থাকি গ'ল ডোবাৰিনাৰৰ ট্ৰায়াডত কিহৰ কাৰণে আমি আজি আধুনিক পৰ্যাবৃত্ত তালিকাখন ফলো কৰিব লগা হ'ল এইখন কিহৰ কাৰণে আমি ফলো কৰিব লগা হ'ল কিয় ডোবাৰিনাৰৰ ট্ৰায়াডখন আমি ফলো নকৰিলো এইকাৰণে নকৰিলো কাৰণ ডোবাৰিনাৰৰ ট্ৰায়াড মাত্ৰ তেওঁ কেইটামান মৌলৰ বিষয় দিব পাৰিছিলে কাৰণ তেওঁৰ সময়ত বেছি মৌলৰ আৱিষ্কাৰ হোৱা নাছিলে ঠিক আছে তেওঁৰ সময়ত একদম কিবা কম পৰিমাণৰ মৌল আৱিষ্কাৰ হৈছিলে 30টা মান নেকি তোমালোকৰ কিতাপত আছে মই পাহৰিছো চাই ল'বা এবাৰ বস্তুটো একদম কম পৰিমাণৰ মৌল আৱিষ্কাৰ হৈছিলে ঠিক আছে লগতে কথা হ'ল কি তেওঁ যে সজাইছিল এনেকে ট্ৰায়াড বিলাক সজাইছিল সব ট্ৰায়াডৰ এই কনচেপ্টটো মিলা নাছিল যে পাৰমাণবিক ভৰ প্ৰথম আৰু তৃতীয়টোৰ পাৰমাণবিক ভৰৰ গড় মান দ্বিতীয়টোৰ প্ৰায় সমান হয় এইটো চবৰে ক্ষেত্ৰত মিলা নাছিল এটা বা দুটা ট্ৰায়াডৰ ক্ষেত্ৰতে মিলিছিল সেইকাৰণে তেওঁ বিফল বুজি পাইছানে সেইকাৰণে আমি ডোবাৰিনাৰৰ ট্ৰায়াড ফলো নকৰো আজিৰ ডেটত কিন্তু পঢ়িছো এইকাৰণে আমি অতীতক পাহৰি বৰ্তমান খিনি আমাৰ ভালকে কৰিব নোৱাৰো আমি যি ইভলিউচনটো চাব লাগিব ডোবাৰিনাৰে কি ক'লে নিউলেন্সে কি ক'লে এই ইভলিউচনটোৰ পৰা আমাৰ জানিবলগীয়া আছে কাৰণ মেণ্ডেলিভৰ যিটো ডোবাৰিনাৰ আৰু নিউলেন্সৰ পিছত মেণ্ডেলিভ বুলি এটা সাইন্টিষ্ট আহিব কেমিষ্ট এটা আহিব তেখেতৰ যিটো পৰ্যাবৃত্ত তালিকা সেই তেখেতৰ পৰ্যাবৃত্ত তালিকাৰ লগত কিন্তু আধুনিক পৰ্যাবৃত্ত তালিকাৰ ভালেখিনি সাদৃশ্য আছে গতিকে আধুনিক পৰ্যাবৃত্ত তালিকাখন মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখন নহলে কিজানি ইমান ভালকে আমি নাপালোহেঁতেন সেইকাৰণে আমি পঢ়াৰ প্ৰয়োজন আছে তাৰপিছত আমাৰ আহিল মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখন নিউলেন্সৰ অষ্টসূত্ৰ डोबारिनार के बाद में आया था নিউলেন্স आया था ঠিক আছে নিউলেন্স ने क्या बोला था নিউলেন্সে কি কৈছিলে যে নিউলেন্সে এটা কথা কৈছিলে তোমালোকে গানৰ কথা মনত পৰি যাব তোমালোকে যে গান গাব জানা তোমালোকে নিশ্চয় বহুতে গান গাব জানা হয় না মইতো মানে তোমালোকে গান গাব জানা অকল বুলি নাভাবিবা মোক বৈধ সিংগাৰ কিন্তু এটা ঠিক আছে মই যদি এতিয়া গান গাব আৰম্ভ কৰি দিওঁ যদি গান গাব আৰম্ভ কৰি দিওঁ ঠিক আছে তোমালোক গোটেইবিলাক পলাই যাবা চাগে ঠিক আছে তোমালোকে গোটেইবিলাকে ক্লাছ কিজানি বন্ধ কৰি দিবা যে নমস্কাৰ আজিৰ পৰা আৰু ক্লাছ নাচাওঁ মই যদি গান গোৱা আৰম্ভ কৰি দিওঁ ঠিক আছে গতিকে সেই গানৰ লগত যিবিলাক জড়িত তোমালোকে জানা চাগে সাৰে গামা পাধানি ঠিক আছে সাৰে গামা পাধানি সা এগেইন সাৰ পৰা আৰম্ভ হয় সা নি ধা পা মাগা ৰে এগেইন সা সাৰে গামা পাধানি সা বুজি পাইছা নে কি হৈছে চোৱা সা ৰে গা মা পা ধা নি এগেইন সা সা নি ধা পা মা গা ৰে সা এনেকুৱা থাকে নে নাই মানে চব প্ৰত্যেক 8 নম্বৰত সাটো ৰিপিট হৈ আছে ঠিক তেনেকে নিউলেন্সে কি কৈছে যে জন নিউলেন্সে মৌলসমূহ সিহঁতৰ পাৰমাণবিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিল তেখেতেও
কমৰ পৰা বেছিলৈকে সজাইছিল ঠিক আছে সৰুৰ পৰা ডাঙৰলৈকে সজাইছিল পাৰমাণৱিক ভৰৰ বৰ্ধিত মানে পাৰমাণৱিক ভৰবিলাক জন নিউলেন্সে মৌলসমূহক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিল টেনচন নাছিল তেওঁ প্ৰতিটো অষ্টম মৌলৰ ধৰ্ম প্ৰথম মৌলটোৰ লগত একেধৰণৰ হোৱা লক্ষ্য কৰিছিল তেওঁ ভাবিছিল দেখিছিল যে ৰক ইয়াত হাইড্ৰজেন আছে হয় না হাইড্ৰজেন ইয়াত চোৱা 1 2 3 4 5 6 7 8 মানে প্ৰত্যেকটো মৌলৰ 8 নম্বৰ মৌলটোৰ লগত তেওঁ কিবা এটা সাদৃশ্য দেখিছিল ঠিক আছে প্ৰত্যেকটো মৌলৰ 8 নম্বৰ মৌলটোৰ লগত সাদৃশ্য দেখিছিল 1 2 3 4 5 6 7 8 সৰি এনেকে গণিব নোৱাৰে আমি এনেকে গণিব লাগিব 1 2 হাইড্ৰজেনৰ পিছত ইফালে চোৱা 1 2 3 4 5 6 7 8 কিবা নহয় কিবা এটা সাদৃশ্য আছে কিন্তু কিয় আছে মই কৈছো হাইড্ৰজেনৰ বাহিৰৰ কক্ষ বুলি ক'লে কি কেইটা ইলেক্ট্ৰন থাকে মই এইবিলাক বুজাম বাৰু ইলেক্ট্ৰনৰ কথা জৈজতা বুলি এটা কনসেপ্ট আছে তোমালোকৰ ইয়াত মই বুজাম টেনচন ল'ব নালাগে তথাপি মুখে মুখে কৈ দিছো হাইড্ৰজেন 1 নম্বৰত আছে এটা ইলেক্ট্ৰন ফ্লুৰিন 9 নম্বৰত আছে ফ্লুৰিনৰ যদি ইলেক্ট্ৰনৰ বিন্যাস লিখো মই কি হ'ব 2,7 2,7 গতিকে প্ৰথমটো কক্ষত দুটা ইলেক্ট্ৰন তাৰ পিছত 1 2 3 4 5 6 7 তো ফ্লুৰিনৰ এটা ইলেক্ট্ৰন লাগা হৈ আছে এটা ইলেক্ট্ৰন গতিকে ফ্লুৰিনৰ জৈজতা 1 হাইড্ৰজেনৰ জৈজতা 1 গতিকে কিবা নহয় কিবা এটা সাদৃশ্য আছিল কিন্তু গতিকে নিউলেন্সৰ কথাটো তুমি 100% দলিয়াই দিব নোৱাৰা যে ই ভুল এনেকে দলিয়াই দিব নোৱাৰা ঠিকে আছে নিউলেন্সে ভাল কথাই কৈছিল যে তেওঁ কি কৈছিল যেনেকে গানৰ স্বৰটো আছে সা ৰে গা মা পা ধা নি সা সা নি ধা পা মা গা ৰে সা সা ৰে গা মা পা ধা নি সা বুজি পাইছানে এইটো 8 নম্বৰত হাইড্ৰজেন লিথিয়াম তেওঁ হিলিয়ামটো সেই সময়ত আৱিষ্কাৰ হোৱা নাছিল বাৰু এইফালে ফ্লুৰিন পালে তেওঁ যিটো কথা কৈছিল যে প্ৰত্যেকটো প্ৰথমটো মৌলৰ ধৰ্ম 8 নম্বৰ মৌলটো ধৰ্মটো লগত মিলে বুলি কৈছিল নিউলেন্সে কৈছিল যে প্ৰত্যেক প্ৰথম মৌলটোৰ ধৰ্ম 8 নম্বৰ মৌলটোৰ ধৰ্মৰ লগত মিলে নিউলেন্সে ये बोल নিউলেন্স নে ये बोला था বুজি পাইছানে নিউলেন্সে এইটো কথা কৈছিল কিন্তু প্ৰবলেমটো এইটো হৈ গ'ল যে নিউলেন্সৰ সময়ত মাত্ৰ 56 টা মৌল আৱিষ্কাৰ হৈছিল বেছি হোৱা নাছিল মাত্ৰ 56 ঠিক আছে মাত্ৰ 56 টা মৌল আৱিষ্কাৰ হৈছিল নিউলেন্সৰ পাছতহে মৌলবিলাক আৱিষ্কাৰ হ'ব ধৰিছিল এটা মাত্ৰ 56 টা মৌলৰ আৱিষ্কাৰ হৈছিল আৰু তেওঁ যিটো কথা কৈছিল যে প্ৰত্যেক প্ৰথম মৌলটোৰ ধৰ্ম 8 নম্বৰ মৌলটোৰ লগত মিলে এই যিটো কনসেপ্ট আছিল এই কনসেপ্টটো তেওঁ যিমান বিলাক মৌল ইয়াত দিছে সবৰ লগত নিমিলে অনলি ক্যালসিয়ামলৈকে ই ভ্যালিড আছিল ক্যালসিয়ামৰ পাছতে 8 নম্বৰ মৌলবিলাকৰ লগত তাত ধৰ্মবিলাক মিলা নাছিল পাইছানে বুজি কি কথা কৈছো মই প্ৰত্যেক প্ৰথম মৌলটোৰ ধৰ্ম 8 নম্বৰ মৌলটোৰ ধৰ্মৰ লগত মিলে বুলি যে কৈছিল এই কনসেপ্টটো কেৱল মিলিছিল ক্যালসিয়ামলৈকে ক্যালসিয়ামৰ পাছত কিন্তু এই ধৰ্মটো মিলা নাছিল পাইছানে বুজি এইটো আছিল নিউলেন্সৰ অষ্টসূত্ৰৰ আটাইতকৈ ডাঙৰ সীমাবদ্ধতা পৰীক্ষাত প্ৰশ্ন সুধিব পাৰে যে নিউলেন্সৰ অষ্টসূত্ৰৰ সীমাবদ্ধতাবিলাক লিখা বুলি লিখিব লাগিব যে তেওঁৰ সময়ত মাত্ৰ 56 টা মৌলৰ বিষয়ে জনা গৈছিল তেওঁ যি প্ৰত্যেকটো মৌলৰ ধৰ্ম প্ৰথম মৌলৰ ধৰ্ম 8 নম্বৰ মৌলৰ ধৰ্মৰ লগত মিলে বুলি কৈছিল এইটো কেৱল ক্যালসিয়ামলৈহে প্ৰযোজ্য আছিল পাইছানে বুজি গতিকে ডোবাৰিনাৰ আৰু নিউলেন্সৰ কথাটো তোমালোকে ইমানখিনি জানিলে সাফিচিয়েন্ট ঠিক আছে ডোবাৰিনাৰ এণ্ড নিউলেন্সে কি কি কৈছিল তোমালোকক মই খুব ধুনীয়াকে ইমানখিনিলে দি দিছো এতিয়া তোমালোকে কোৱা যে সবৰে ক্লিয়াৰ হৈছে না নাই এইখিনিলৈকে নিউলেন্স আৰু ডোবাৰিনাৰ সবৰে ক্লিয়াৰ হৈছে না নাই সবে কমেন্ট কৰি এবাৰ জনাই দিয়া ঠিক আছে সবে কমেন্ট কৰি এবাৰ জনাই দিয়া এতিয়াও আমাৰ কিন্তু অডিয়েন্স বহুত কমি আছে আমাৰ ক্লাছৰ অডিয়েন্স বহুত কমি আছে ই গুইবাত সায়েন্সে যে পঢ়াই নৱম আৰু দশম শ্ৰেণীৰ বস্তু বহুতেই নাজানে বহুতে দুই এটা চেনেলৰ নাম জানে তাৰ বাহিৰে ই গুইবাত সায়েন্স নামৰ চেনেল এটাও যে ইয়াত ইমান কষ্ট কৰি নৱম আৰু দশম শ্ৰেণীৰ ইমান ধুনীয়াকে বিজ্ঞান গণিত বিলাক পঢ়াবলৈ চেষ্টা কৰি আছে এইখিনি এফৰ্টৰ কথা কিন্তু বহুতে নাজানে সেইকাৰণে অকনমান বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিবা ঠিক আছে নিউলেন্সৰ অষ্টসূত্ৰ গ'ল তাৰ পিছত আহিল মেণ্ডেলিভ আমি মেণ্ডেলিভলৈকে পঢ়ি আজি শেষ কৰিম নিউলেন্সৰ অষ্টসূত্ৰৰ কথাটো কৈ দিছে অষ্টসূত্ৰটো কেৱল ক্যালসিয়াম পৰ্যন্তহে প্ৰযোজ্য পোৱা গৈছিল কৈছো অলপ আগতে ক্যালসিয়ামৰ পাছত অষ্টম মৌল একোটাৰ ধৰ্মবোৰ প্ৰথমটোৰ সৈতে একেধৰণৰ নাছিল নিউলেন্সে প্ৰকৃতিত কেৱল 56টা মৌল থকা বুলিহে জানিছে আৰু ভৱিষ্যতে যে মৌল আৱিষ্কাৰ হ'ব সেইটো নিউলেন্সে ভাবাই নাছিল মেণ্ডেলিভৰ সেইখিনিতে সফলতা এটা আছে মেণ্ডেলিভে যেতিয়া পৰ্যাবৃত্ত তালিকাখন সজাইছিল তেওঁ কিন্তু এটা বস্তু মানে কৰিছিল যে ভৱিষ্যতে আৰু মৌলৰ আৱিষ্কাৰ হ'বও পাৰে সেই কনসেপ্টটো কিন্তু মাইন্ডত ৰাখিছিল তেওঁ সেইকাৰণে তেওঁ কিছুমান খালী জায়গা এৰি থৈ গৈছিল বুজি পাইছানে সেইকাৰণে মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখনক বহুত গুৰুত্ব দিয়া হয় তেওঁ কিছুমান খালী জায়গা এৰি থৈ গৈছিল মানে তেওঁ ভাবিছিল उसने सोचा था कि भविष्य में कोई आएगा ठीक है भविष्य में कोई आएगा मेंडेलीव ने सोचा था कि भविष्य में कोई आएगा और यहाँ पे जहाँ पे मैंने ये खाली जगह सो रहा है यहाँ पे ये बैठेगा বুজি পাইছা নে হিন্দী বেয়া হলেও ক'বলৈ চেষ্টা কৰিছো যে হিন্দী যদি মই হিন্দী মোৰ কোৱাত
বহুত বেয়া, মই নাজানো ভালকে ক'ব, তথাপি মই ক'বলৈ চেষ্টা কৰিছো, হয় নে? গতিকে মেণ্ডেলিভে ভাবিছিল যে মই খালী জেগা কিছুমান এৰি থৈ যাওঁ, কাৰণ ভৱিষ্যতে মৌল আৱিষ্কাৰ হ'ব পাৰে, ইয়াত বহি যাব। কিন্তু নিউলেন্সে ভাবা নাছিল, যে নিউলেন্সে ভাবিছিল 56টা মৌল আৱিষ্কাৰ হৈ আছে, 56টাতকে বেছি মৌল নাহে। ঠিক আছে, বুজি পাইছা? তো এইটোৱে। তো ইয়াত প্ৰশ্নাৱলী দিছে, নিউলেন্সৰ অষ্টকৰ স্তম্ভবোৰত ডোবাৰ্ণাৰ ট্ৰায়াড আছিল নে তুলনা কৰাৰ বিচাৰি উলিয়াই। অকণমান মাথা মাৰি ভাবিবা যে নিউলেন্সৰ অষ্টসূত্ৰৰ স্তম্ভবোৰত, এই নিউলেন্সৰ যে অষ্টসূত্ৰৰ ইয়াত আছে, ক'ৰবাত ডোবাৰ্ণাৰ ট্ৰায়াড আছে নেকি? ডোবাৰ্ণাৰ ট্ৰায়াড কেইটাতো তোমালোকে জানা, ইয়াত আছে। ডোবাৰ্ণাৰ ট্ৰায়াড আমি আগতে অলৰেডি পঢ়িলো, ঠিক আছে, অকণমান আগতে ডোবাৰ্ণাৰ ট্ৰায়াডৰ বিষয়ে পঢ়িলো এইকেইটা, ঠিক আছে। ইয়াৰ ভিতৰত ক'ৰবাত নিউলেন্সৰ অষ্টসূত্ৰটো ইয়াত ডোবাৰ্ণাৰ ট্ৰায়াড ক'ৰবাত সোমাই আছে নেকি? সুধিছে, ভাবিবা, ভাবি উত্তৰ দিবা। যদি নোৱাৰা নেক্সট ক্লাছত কমেণ্টত জনাবা যে আগৰ ক্লাছত এই কুৱেশ্যনটো পাৰা নাই উত্তৰটো, মই কৰি দিম, কিন্তু অকণমান ভাবা দায়িত্ব তোমালোকৰ। 2 নম্বৰ চোৱা, ডোবাৰ্ণাৰৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতাবোৰ কি কি আছিল? অফক'ৰ্চ তেওঁৰ সময়ত বেছি মৌল আৱিষ্কাৰ হোৱা নাছিল, আৰু তেওঁ যিটো ট্ৰায়াড বনাইছিল, পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত যে সজাইছিল, প্ৰথমটো আৰু তৃতীয়টো মৌলৰ পাৰমাণৱিক ভৰৰ গড় মান দ্বিতীয়টোৰ পৰা সমান হ'ব বুলি কৈছিল, এইটো সকলোবোৰ ট্ৰায়াডৰ ক্ষেত্ৰত মিলা নাছিল। বুজি পাইছা? এইটো সীমাবদ্ধতা আছিল। নিউলেন্সৰ অষ্টসূত্ৰৰ সীমাবদ্ধতাবোৰ কি আছিল? জল জল পট পটকে তোমালোকৰ চকুৰ আগত দিয়াই আছে। বুজি পাইছা? জল জল পট পটকৈ তোমালোকৰ চকুৰ আগত দিয়া আছে। তাৰ পিছত হ'ল আমাৰ মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা। মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত বহুত বেছি পঢ়িব লগা আছে, কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল তোমালোকে ইয়াত বহি কলম উলিয়াই লোৱা আৰু এটা প্ৰশ্ন লিখা। মই এইটো মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখন আৰু আধুনিক পৰ্যাবৃত্ত তালিকাখন সানমিহলিকে নেক্সট ক্লাছত ভালকে আলোচনা কৰিম। তাৰ আগত তোমালোকে এটা কুৱেশ্যন লিখা যে মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ সূত্ৰটো কি? লিখা, কুৱেশ্যন লিখা যে মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ সূত্ৰটো কি? লিখিছা চবে? মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ সূত্ৰটো কি? উত্তৰ লিখা যে মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ সূত্ৰটো হ'ল, ইয়াত লিখাই আছে, তথাপি লিখি লোৱা, বহুত দৰকাৰী কাৰণে লিখিব দিছো ইয়াত থকাৰ পিছতো। মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ সূত্ৰটো হ'ল মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয়। লিখিছা যে মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয়। মানে পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয় বুলি কৈছে। কোনে কৈছে? মেণ্ডেলিভে কৈছে। এতিয়া কি কৈছে, কি কাহিনী কৈছে, কি কোৱা নাই, এইটো আমি নেক্সট ক্লাছত পঢ়িম। বুজি পাইছানে? মেণ্ডেলিভে কেনেকে কৈছিল, কেনেকে সলনি হ'ব বুলি কৈছিল, এইটো আমি নেক্সট ক্লাছত পঢ়িম। কিন্তু এতিয়ালৈকে যিখিনি পঢ়িলা নিউলেন্স আৰু ডোবাৰিনাৰ, এইখিনি তোমালোকৰ ক্লিয়াৰ হৈছে নে নাই কোৱা? ঠিক আছে, এইখিনি তোমালোকৰ ক্লিয়াৰ হৈছে নে নাই কোৱা? যদি তোমালোকৰ ক্লিয়াৰ হোৱা নাই, নেক্সট ক্লাছত আকৌ এবাৰ ৰিপিট কৰিম। ঠিক আছে, নেক্সট ক্লাছত আমি আকৌ এবাৰ ৰিপিট কৰিম। আজি আমি জাষ্ট মানে কি চোৱা, আজি আমি বেছি পঢ়া নাই, এই কাৰণে পঢ়া নাই, জাষ্ট চেপ্টাৰটোৰ অকণমান আভাস দিছো কি কি আছে। আকৌ এবাৰ কৈছো, প্ৰথম নিউলেন্স আৰু ডোবাৰিনাৰ পালো, তাৰপিছত আমি মেণ্ডেলিভ আমি নেক্সট ক্লাছত ভালকে পঢ়িম, অকণমান বেছিকে পঢ়িবলগীয়া আছে মেণ্ডেলিভৰ। মেণ্ডেলিভটো নেক্সট ক্লাছত পঢ়ি উঠি আটাইতকৈ বেছিকে জোৰ দিব লগা চেপ্টাৰটো মানে কথাখিনি হৈছে আধুনিক পৰ্যাবৃত্ত তালিকাখন। তাতে কি কি ধৰণৰ মানে সলনি হয়, কি বস্তু, সেইটো আধুনিক পৰ্যাবৃত্ত তালিকাখন। আধুনিক পৰ্যাবৃত্ত তালিকাখনৰ লগত পাছত তোমালোকে কেইটামান কুৱেশ্যন পাবা। তাৰ আগত কিন্তু এটা কনচেপ্ট পঢ়িব লাগিব, এইটো জৈজ্যতা। মোৰ এটা জৈজ্যতা বুলি ক্লাছ এটা আছে অলৰেডি, তোমালোকে যদি সেই ক্লাছটো এতিয়ালৈকে চোৱা নাই, অকণমান খুচৰিলে পাবা, 2-3টা মান ক্লাছ আগত আছে চায়েন্সৰ। গতিকে জৈজ্যতা মোৰ কনচেপ্টটো এবাৰ যদি চাই লোৱা, বস্তুটো মই পঢ়াবলৈ তোমালোকক সহজ হ'ব। জৈজ্যতা কনচেপ্টটো এবাৰ চাই ল'বা, ঠিক আছে? জৈজ্যতা কনচেপ্টটো চাই ল'লে তোমালোকৰ ইজি হ'ব। তাৰ কাৰণে মই তোমালোকক এটা বস্তু দি যাওঁ আজি, এটা ট্ৰিক দি যাওঁ। সেই ট্ৰিকটো তোমালোকে যিয়ে যিয়ে চোৱা নাছিলা, এতিয়া লিখি লোৱা। সেই ট্ৰিকটোৰ সহায়ত তোমালোকে এই যে প্ৰথম 10টা মৌল, হাইড্ৰজেন, হিলিয়াম, লিথিয়াম, বেৰিলিয়াম, বোৰন, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ফ্লুৰিন, নিয়ন, এই 10টা মৌলৰ বিষয়ে মনত ৰাখিব পাৰিবা। কেতিয়া লাগিব? আমি নেক্সট ক্লাছত মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা পঢ়িম, হয়নে? তাৰে পিছত আমি আধুনিক পৰ্যাবৃত্ত তালিকা পঢ়িম। আধুনিক পৰ্যাবৃত্ত তালিকাৰ এই যে ধৰ্মবিলাক সলনি হয়, মানে পাৰমাণৱিক আকাৰ সলনি হয়, বিদ্যুৎ ঋণাত্মকতা সলনি হয়, ধাতৱীয় গুণ সলনি হয়, সেই বস্তুবিলাক জানিবৰ কাৰণে মৌলবিলাকৰ সিকুৱেন্সটো জানিব লাগিব, কোন কেই নম্বৰত আছে। সেইকাৰণে প্ৰথম 10টা মৌল আজি মুখস্থ কৰাৰ তোমালোকক মই এটা হোমৱৰ্ক দিওঁ। তোমালোকে লিখি লোৱা, ট্ৰিক এটা দিছো মই, চোৱা। যি আগৰ ক্লাছ চাইছে তেওঁলোকে জানে, এটা লাইন দিছো মই, চোৱা। হাহিলি বেবোকা নাওফনি। মানে এনেকে ভাবা যে বেবোকা নামৰ এজনী ছোৱালী আছিল, তাই নাওফনি নামৰ জাগা এটাত গৈছে। কেনেকুৱা আচৰিত আচৰিত জাগাৰ নাম থাকে, হয়নে? নাওফনি নামৰ জাগা এটাত গৈছে, গৈ পেলাই তাই ইমান ধুনীয়া পাইছে জাগাটো, গৈ পেলাই হাঁহি মাৰি দিছে। সেইকাৰণে হাঁহিলি বেবোকা তই নাওফনি গৈ পেলাই, ঠিক আছে? মানে হাঁহিলি বেবোকা নাওফনি। তো মানে হ'ব তোমাৰ হাঁহ মানে তোমাৰ ইয়াত হাইড্ৰজেন। হাঁহ মানে হাইড্ৰজেন।
ঠিক আছে, হা মানে হাইড্ৰোজেন H 1 নম্বৰত আছে হয় না, হি মানে 2 নম্বৰত আছে, হি মানে হৈছে হিলিয়াম, হিলিয়াম He, লি টো কেই নম্বৰত আছে 3 নম্বৰত, লি মানে হৈছে লিথিয়াম, লি মানে হৈছে লিথিয়াম Li, বে মানে হৈছে বেৰিলিয়াম, বে মানে হৈছে বেৰিলিয়াম Be, বো মানে হৈছে বোৰন বি, কা মানে হৈছে কাৰ্বন চি, না মানে হৈছে ইয়াত চোৱা সিকুৱেন্সটো চাবা, বেৰিলিয়াম 4 নম্বৰত, বো মানে 5 নম্বৰত, কাৰ্বন 6 নম্বৰত, না মানে হৈছে তোমাৰ নাইট্ৰজেন, নাইট্ৰজেন থাকিব 7 নম্বৰত, না মানে নাইট্ৰজেন কেই নম্বৰত 7 নম্বৰত, অ মানে হ'ব অক্সিজেন, অক্সিজেন কেই নম্বৰত 8 নম্বৰত, খ মানে হ'ব ফ্লুৰিন, ফ্লুৰিন সংকেত F, ঠিক আছে সংকেত F, অক্সিজেনৰ সংকেত সবে জানো কি, অক্সিজেনৰ সংকেত O, নাইট্ৰজেনৰ সংকেত N, ঠিক আছে নাইট্ৰজেনৰ সংকেত N, ফ্লুৰিনৰ সংকেত F, অক্সিজেন 8 নম্বৰত, ফ্লুৰিন, ফ্লুৰিন কিমান নম্বৰত, অক্সিজেন 8 নম্বৰত, ফ্লুৰিন 9 নম্বৰত, আৰু নি হ'ব 10 নম্বৰত, নি মানে হ'ব নিয়ন, আৰু Ne, গতিকে 10টা মৌল তোমালোকে মনত ৰাখিবা এনেকে, হা, হি, লি, বে, বো, কা, না, অফ, নি, ঠিক আছে, প্ৰথম 10টা মৌল এনেকে মনত ৰাখিবা, হা, হি, লি, বে, বো, কা, না, অফ, নি, হা মানে হাইড্ৰোজেন, হি মানে হিলিয়াম, লি মানে লিথিয়াম, বে মানে বেৰিলিয়াম, বো মানে বোৰন, কা মানে কাৰ্বন, না মানে নাইট্ৰজেন, অ মানে অক্সিজেন, ফ মানে ফ্লুৰিন, নি মানে নিয়ন। গতিকে এই সিকুৱেন্সটো মনত ৰাখিবা, কিয় কৈছো পৰ্যাবৃত্ত তালিকা যেতিয়া আমি অধ্যয়ন কৰিম তেতিয়া তোমালোকৰ মনত ৰাখিবলৈ ইজি হ'ব, ঠিক আছে। চোৱা Hত ইয়াত চোৱা প্ৰথম H আছে মানে হাইড্ৰোজেন, এইখন ভালকে মনিব পাৰিছা নে নাই মই নাজানো, চোৱা প্ৰথমতে H আছে হাইড্ৰোজেন, তাৰপিছত তোমাৰ ইফালে 2 নম্বৰত হিলিয়াম আছে দেখিছানে, হা, হি, 3 নম্বৰত লিথিয়াম, লি, বে, বো, কা, দেখিছানে এনেকে আমি না, অফ, নি, নিয়নলৈকে মনত ৰাখিব পাৰো, দেখিছানে এই মই বেকগ্ৰাউণ্ডত থকা সেইখনৰ কথা কৈছো। গতিকে আজি আমি কি পঢ়িলো এবাৰ চাই লৈছো, প্ৰথমতে পঢ়িলো আমি প্ৰথমতে মনত ৰাখিবা, হা, হি, লি, বে, বো, কা, না, অফ, নি, হাইড্ৰোজেন, হিলিয়াম, লিথিয়াম, বেৰিলিয়াম, বোৰন, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ফ্লুৰিন, নিয়ন, দহলৈকে মনত ৰাখিবা। তাৰপিছত ডোবাৰ্ণাৰৰ ট্ৰায়াড পঢ়িলো, কি ক'লো যে ডোবাৰ্ণাৰে 3টা মৌলক এনেকে সজাইছিল পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত, তেওঁ কৈছিল যে প্ৰথমটোৰ তৃতীয়টোৰ পাৰমাণৱিক ভৰৰ গড় মান দ্বিতীয়টোৰ প্ৰায় সমান হয়, এটা ট্ৰায়াড মনত ৰাখা, লিথিয়াম, সোডিয়াম, পটাছিয়াম, ঠিক আছে, লিথিয়ামৰ প্ৰায় কিমান আছিলে 6 পইণ্ট কিবা আছিল, এইটো পিছৰ কথা, এইটো 39 পইণ্ট কিবা আছিল, আৰু প্ৰায় সোডিয়ামৰ পাৰমাণৱিক ভৰৰ সমান হৈছিল গড় মান লওঁতে 23, ঠিক আছে। ডোবাৰ্ণাৰৰ ট্ৰায়াড কৰাৰ পিছত আমি পঢ়িছিলো নিউলেন্সৰ অষ্টসূত্ৰ, নিউলেন্সৰ অষ্টসূত্ৰটো কি আছিলে যে প্ৰত্যেক প্ৰথমটো মৌলৰ ধৰ্ম 8 নম্বৰ মৌলটোৰ ধৰ্মৰ লগত একে হোৱা পৰিলক্ষিত হৈছিল, নিউলেন্সে পাইছিল, আৰু এইটোক তেওঁ সংগীতৰ অষ্টক যিটো স্বৰ আছে তাৰ লগত তুলনা কৰিছিল, সা, ৰে, গা, মা, পা, ধা, নি, এগেইনছা, বুজি পাইছানে। কিন্তু তেওঁৰ প্ৰব্লেম ক'ত হৈ গৈছিল, তেওঁৰ সময়ত মাত্ৰ 56টা মৌল আৱিষ্কাৰ হৈছিল, সেইটো এটা প্ৰব্লেম, তেওঁ ভাবিছিল যে পিছত আৰু মৌলৰ আৱিষ্কাৰ কেতিয়াও নহয়, লগতে তেওঁ যিটো কথা কৈছিল যে প্ৰত্যেক প্ৰথমটো মৌলৰ ধৰ্ম, কি কৈছিল যে প্ৰত্যেক প্ৰথম মৌলটোৰ ধৰ্ম অষ্টম মৌলটোৰ ধৰ্মৰ লগত মিলে, সেই বস্তুটো কেৱল কেলছিয়ামলৈহে প্ৰযোজ্য আছিল, কেলছিয়ামৰ পাছত সেই বস্তুটো মিলা নাছিল, ঠিক আছে, এইখিনিলৈকে প্ৰযোজ্য আছিল। গতিকে এইখিনি হৈছিল। এতিয়া প্ৰশ্ন 3টা আছে, তাৰে 2 আৰু 3টো কৈ দিলো, 1 নম্বৰটো তোমালোকক মই বিচাৰিবলৈ দিলো যে নিউলেন্সৰ যিখন অষ্টসূত্ৰ তালিকা আছে তাতে কিবা ডোবাৰ্ণাৰৰ ট্ৰায়াড সোমাই আছে নেকি, সেইটো তোমালোকে চাবা। তাৰপিছত তোমালোকক মই এটা সূত্ৰ লিখি দিলো যে মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ সূত্ৰটো কি, মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ সূত্ৰটো হ'ল মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয়, আৰু পিছত অৰ্থাৎ নেক্সট ক্লাছত আমি অকণমান মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ বিষয়ে অকণমান চাম, ঠিক আছে, বৰ বেছি মাথাও মাৰি নাথাকো কাৰণ আধুনিক পৰ্যাবৃত্ত তালিকাখন চবতকে দৰকাৰী। আৰু চবকে ধন্যবাদ জ্ঞাপন কৰিছো এইখিনি যে চাইছা, ঠিক আছে। যদি তোমালোকে বুজি পাইছা এবাৰ কমেন্ট কৰি জনাই দিবা যে ভালকে বুজি পাইছো, আৰু যদি বুজি পোৱা নাই তথাপি এবাৰ কমেন্ট কৰি জনাই দিবা যে বুজি পোৱা নাই, ঠিক আছে, বুজি পাইছা যদিও জনাবা, বুজি পোৱা নাই যদিও জনাই দিবা। গতিকে প্ৰথমৰ পৰা শেষলৈ যিয়ে ক্লাছটো চালা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। শেষত কেৱল এটাই অনুৰোধ,
ভিডিঅ'টো লাইক কৰিবা যদি ভাল লাগিছে, বেয়া লাগিছে যদি লাইক কৰিব নালাগে। যদি ভাল পাইছা পঢ়ি কমেণ্ট কৰি জনাবা কেনে পাইছা। ঠিক আছে, হোমৱৰ্ক যে দিছো সেইটো যদি নোৱাৰা সেইটো কমেণ্ট কৰি জনাবা। আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা, আৰু লগৰ বন্ধু বান্ধৱীৰ মাজত অকণমান বিতৰণ কৰি দিবা আমাৰ ইকুহিবাত ছায়েন্সৰ কথা। লগতে ইকুহিবাতত আমাৰ অকল কোচিং চেণ্টাৰটো বুলি নহয়, আমাৰ য'ত ষ্টুডিঅ' আছে অৰ্থাৎ আমাৰ ষ্টুডিঅ' মানে জু ৰোডত আছে, জু ৰোডৰ ওচৰে পাজৰে, গুৱাহাটীৰ জু ৰোডৰ ওচৰে পাজৰে যি কেইজন ছাত্ৰ ছাত্ৰী আছে আমাৰ, তেওঁলোকক কৈছো যে তোমালোকে যদি বিচাৰা, আমাৰ ইয়াত লাইব্ৰেৰীও আছে। লাইব্ৰেৰীত আহি কিছুমানৰ হয় ন ঘৰত পঢ়িব মন নাযায়, তোমালোকে ঘৰত যদি পঢ়িব মন নাযায় আমাৰ ইয়াত আহি পেলাই আমাৰ লাইব্ৰেৰীতো পঢ়িব পাৰিবা। আমাৰ লাইব্ৰেৰী 24/7 খোলা থাকে, মানে 24 ঘণ্টাই খোলা থাকে, যেতিয়া ইচ্ছা তেতিয়া আহি পেলাই ইয়াত পঢ়িব পাৰি। কেনেকে আমাৰ লাইব্ৰেৰীত আহি পঢ়িব পাৰি তাৰ বাবে সবিশেষ জানিবলৈ তলত যিটো নাম্বাৰ তোমালোকে দেখি আছা, ঠিক আছে, তলততো নাম্বাৰ কিবা কিবি দেখিবা চাগে, এইটো যেতিয়া আপলোড হ'ব তলত নাম্বাৰ দেখিবা, অথবা আমাৰ ইকুহিবাত ছায়েন্সত যদি তোমালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত চোৱা, তাত নাম্বাৰ পাবা, কণ্টেক্ট নাম্বাৰ পাবা আমাৰ অথৰিটিৰ, তেওঁলোকৰ লগত ফোন কৰি পেলাই সুধিব পাৰিবা যে কেনেকে আমাৰ ইকুহিবাত ছায়েন্সৰ বা ইকুহিবাতৰ লাইব্ৰেৰীত তোমালোকে অধ্যয়ন কৰিব পাৰিবা। তাত কিতাপ পাতিও যথেষ্ট পাবা, আমাকো লগ পাবা, ঠিক আছে, আৰু পঢ়িবলৈ এটা ধুনীয়া মানে পৰিৱেশ পাবা। গুৱাহাটীৰ আশে পাশে থকা ছাত্ৰ ছাত্ৰীখিনিৰ কাৰণে কৈছো, জু ৰোডত আছে আমাৰ ইকুহিবাতৰ এই লাইব্ৰেৰীটো। গতিকে ভালকে থাকিবা, ভালকে পঢ়িবা, স্বাস্থ্যৰ যত্ন ল'বা। আগন্তুক ক্লাছত এনেদৰে লগ পোৱাৰ পূৰ্ণ প্ৰতিশ্ৰুতিৰে মোৰ যিটো শ্লোগান, সেই শ্লোগানটোৰ সৈতে সামৰিম। এইটো মনত ৰাখিবা, বহুত জোচ দিয়ে এই শ্লোগানটোৱে, একেলগে শিকিম, ঠিক আছে, আমি সকলোৱে একেলগে শিকিম, কোনো সৰ্বজান নহয়, কোনো সৰ্ববিদ্যা বিশাৰদ নহয়, নাজানা বস্তু মোৰো আছে, তোমালোকৰ পৰা শিকিম, ঠিক আছে, একেলগে যুঁজিম। যুঁজিম মানে কি, এইখন এখন যুদ্ধও হয়, নহয় নে নহয়? এইখন জিকিব লাগিব, আমি যুঁজিব লাগিব, তেতিয়াহে জিকিব পাৰিম। আৰু যদি একেলগে শিকো আৰু যুঁজো, তেতিয়াহ'লে আমি সদায় একেলগে জিকিম, ঠিক আছে, একেলগে শিকিম, একেলগে যুঁজিম আৰু একেলগে জিকিম। আগন্তুক ক্লাছত লগ পোৱাৰ আকৌ এবাৰ আশা ৰাখিছো, তাৰ আগত কিন্তু অকণমান ভিডিঅ' শ্বেয়াৰ কৰি দিবা, ঠিক আছে, ধন্যবাদ, চাই থাকিবা ইকুহিবাত ছায়েন্স।